খিলঞ্জীয়াৰ ভূমিত উপস্থিত হৈ খিলঞ্জীয়াক খেদাৰ হুংকাৰ দিয়া ৰফিকুল ইছলামৰ পক্ষত যুক্তি প্ৰদৰ্শন বেৰিষ্টাৰ হাফিজ ইলিয়াছ আনচাৰীৰ বেৰিষ্টাৰ হাফিজ ইলিয়াছ আনচাৰীৰ যুক্তি ৰফিকুল ইছলাম যদি ভাৰতীয় তেন্তে গ্ৰেপ্তাৰ কিয় উজনিত একাংশ সংগঠনে মিয়াৰ ওপৰত নিৰ্যাতন চলোৱাৰ পাছতো কিয় তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ নকৰে প্ৰশাসনে বাংলা ভাষা সংবিধানৰ অষ্টম সূচীত অন্তৰ্ভুক্ত তেন্তে অসমত বাংলা ভাষা ব্যৱহাৰ কৰাত আপত্তি ক'ত প্ৰতিবেদনৰ আৰম্ভণিতে আহিছোঁ মূল প্ৰসংগলৈ এইগৰাকী ৰফিকুল ইছলাম যোৱা 8 ফেব্ৰুৱাৰী এইগৰাকী ব্যক্তিয়ে শিৱসাগৰৰ ৰংঘৰৰ বাকৰিত উপস্থিত হৈ ভিডিঅ'ৰ জৰিয়তে উজনিৰ খিলঞ্জীয়াক দিছিল ভাবুকি আৰু গোপনে শিৱসাগৰত উপস্থিত হৈ খিলঞ্জীয়া দল সংগঠনক ভুলৰ শুধৰণি কৰিবলৈ জনাইছিল আহ্বান প্ৰথমে ৰফিকুল ইছলামৰ সেই ভিডিঅ'ৰ কিয়দাংশ চাই লওক শিবসাগর মিয়াদেরকে খেদানো হয় এই শিবসাগর থেকেই বলছি আমি যে ভাই যারা মিয়াদেরকে উপরে অত্যাচার করো এই দুনিয়াটা তোমরা সৃষ্টি করো নেই এই দুনিয়া তোমাদের ছেড়ে যেতে হবে বুঝেছো বাংলা ভাষা বুঝো কি তোমালোকৰ ৰংঘৰৰ পৰা কৈছো ঐতিহাসিক ৰংঘৰ ইয়াৰ পৰা তোমালোকে এটা কথা জানি লোৱা এই পৃথিৱী কাৰো বাবে চিৰস্থায়ী নহয় ইয়াৰ যিজন ৰজা আছিল তেখেত কিন্তু আজি নাই তোমালোকে এৰি যাব লাগিব গতিকে সাধাৰণ নিৰীহ যিবিলাক মানুহ আছে যিবিলাক কৰ্মজীৱী শ্ৰমদান কৰি নিজৰ পৰিয়াল পোহপাল কৰে তেওঁলোকৰ ওপৰত অত্যাচাৰ নকৰিবা তোমালোকৰ প্ৰতি এইটোৱে আহ্বান জনাইছোঁ কোনেও চিৰদিন নাথাকে এই পৃথিৱীত এই ৰংঘৰৰ মালিক যিজন ৰজা আছিল তেখেত কিন্তু আজি নাই তোমালোকে নাথাকা কিন্তু তোমালোকৰ কীৰ্তি কাৰ্য ঐতিহ্য তোমালোকে ভাল কৰিলেও থাকিব বেয়া কৰিলেও থাকিব গতিকে এতিয়া সংশোধন হৈ লোৱা ভুলৰ শুধৰণি আছে ৰফিকুল ইছলামৰ এই ভিডিঅ'ৰ পাছতে উজনিত আকৌ গৰজি উঠিছিল দল সংগঠন শীঘ্ৰে ৰফিকুল ইছলামক গ্ৰেপ্তাৰৰ দাবী উঠিছিল সমগ্ৰ উজনিত আৰু সেই দাবীৰ পাছতে দেওবাৰে কলগেছি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰকিবুল ইছলামক আৰু আজি তথা সোমবাৰে শিৱসাগৰ থানালৈ অনা হৈ এইগৰাকী ৰফিকুল ইছলামক পাছে গ্ৰেপ্তাৰ কৰাৰ পাছতেই এইগৰাকী ৰফিকুলৰ পক্ষত এবাৰ সামাজিক মাধ্যমত যুক্তি প্ৰদৰ্শন লণ্ডনত বেৰিষ্টাৰী কৰা এইগৰাকী হাফিজ ইলিয়াছ আনচাৰী বেৰিষ্টাৰগৰাকীৰ মতে ৰফিকুল ইছলাম যদি ভাৰতীয় তেন্তে আইনৰ দৃষ্টিত সকলো নাগৰিক সমান আৰু সকলো নাগৰিক যদি আইনৰ দৃষ্টিত সমান তেন্তে মত প্ৰকাশ কৰাৰ বাবে কিয় গ্ৰেপ্তাৰ কৰা হ'ল ৰকিবুল ইছলাম নামনিত মিয়া প্ৰীতি দেখুওৱা শিৱসাগৰৰ এগৰাকী বিধায়কে ৰফিকুলৰ গ্ৰেপ্তাৰৰ বাবে CM আৰু অসম পুলিচক টেগ কৰি কৰিছিল পোষ্ট আৰু মিয়া নিৰ্যাতনৰ বলি হোৱাৰ পাছতো এতিয়া সেই বিধায়কগৰাকী নীৰৱ কিয় ৰফিকুল ইছলামৰ গ্ৰেপ্তাৰ প্ৰসংগক লৈ বেৰিষ্টাৰ হাফিজ ইলিয়াছ আনচাৰীয়ে আৰু কি যুক্তি প্ৰদৰ্শন কৰিলে এবাৰ শুনো হওক ৰফিকুল ইছলামক এৰেষ্ট কৰা হল তেখেতে শিৱসাগৰত ৰংঘৰত যায় কিবা কোৱাৰ কাৰণে ক্ষমা খোজাৰ পিছতো তেখেতক এৰেষ্ট কৰা হল এতিয়া কথাটো হ'ল মই এজন আইনৰ ছাত্ৰ হিচাপে মই ক'ব বিচাৰিম তেখেতে ভাৰতীয় ন্যায় সংহিতা এক্টৰ কোনটো সেকশন ভায়োলেট কৰিলে যাৰ কাৰণে তাক এৰেষ্ট কৰা হল মই জনা মতে মই ভিডিঅ' দেখা মতে তেখেতেতো কোনো আপোনাৰ পিচ এণ্ড ট্ৰেংকুইলিটি ভায়োলেট কৰাৰ কাৰণে কোনো কথা কোৱা নাই তেখেতে কৈছে মানুহ এজন দুনিয়াৰ পৰা গুচি যাব লাগিব আৰু আমি সকলোৱে মিলা প্ৰীতি থাকিব লাগিব ভাৰতবৰ্ষৰ সংবিধান সকলো অধিকাৰ যি সকলো ঠাইতে যাব পাৰে কিন্তু এতিয়া কথাটো হ'ল তেখেতে কিবা কৈছেই নাকি কোনো হৈছে ক্ষমা চোৱাৰ পিছতে এৰেষ্ট কৰা হল কিন্তু এতিয়া কথাটো হ'ল আপোনাৰ যিসকল দল সংগঠন সদায় মিয়াৰ বিৰুদ্ধে লাগি থাকে মিয়াক গালি পাৰি থাকে গৰীব কমজোৰ মজদুৰ মুছলমানে যেতিয়া কৃষকসকলে লেবাৰসকলে কাম কৰিবলৈ যায় শিৱসাগৰ ডিব্ৰুগড় পিঠি ফালি দিয়া হয় মানসিক হিচাপে শাৰীৰিক হিচাপে অত্যাচাৰ কৰা হয় তেতিয়া সেইসকল ব্যক্তিক কিয় এৰেষ্ট কৰা নহয় বা ভাৰতীয় ন্যায় সংহিতা এক্টৰ ধাৰা কিয় সিহঁতৰ বিৰুদ্ধে লগোৱা নহয় 2 নম্বৰ কথাটো হ'ল ভাৰতবৰ্ষৰ সংবিধানৰ আৰ্টিকল 14 ৰাইট টু ইকুৱেলিটি বিফৰ ল ইকুৱেল প্ৰটেকশ্যন অফ ল ইকুৱেলিটি বিফৰ ল এটা ফান্ডামেন্টাল রাইট হয়
যে আইনৰ নজৰত সকলো সমান। যদি ৰফিকুল ইছলামৰ বিৰুদ্ধে যদি ভাৰতীয় ন্যায় সংহিতা বা ইণ্ডিয়ান পেনেল কোৰ্টৰ যদি ধাৰা লগোৱা হয়, তেনেহলে এই দল সংগঠনে এই ব্যক্তিসকল যিসকল অন্যায় অবিচাৰ কৰে মুছলমানৰ বিৰুদ্ধে, আপাৰ আছামৰ শিৱসাগৰ, ডিব্ৰুগড়, গোলাঘাট, নাওৰণি এই ঠাইত অন্যায় অবিচাৰ কৰে, সিহঁতৰ বিৰুদ্ধে কিয় আপোনাৰ ছেকশ্যন লগোৱা নহয়, আৰ্টিকল 14 লাগু নহয় তাতে? 2 নম্বৰ কথাটো হ'ল এইটো কমপ্লিটলি বায়াস। 3 নম্বৰ হ'ল ভাৰতৰ সংবিধানৰ 8 শ্বেডিউলতো আপোনাৰ 22 লেংগুৱেজ দিছে, অফিচিয়েল লেংগুৱেজ। প্ৰথম আহে অসমীয়া, তাৰপিছত আহে বঙালীকা। বঙালী ভাষা আপুনি ভাৰতৰ সংবিধানত নাই। বঙালী ভাষা বৰাকবেলিতো চলে, ত্ৰিপুৰাতো চলে, ৱেষ্ট বেংগলতো চলে। বঙালী ভাষা যদি সংবিধানে যদি ইজাজত দিছে ক'বলৈ, তেনেহলে বঙালী ভাষা কোৱাত কি অসুবিধা আছে? তৃতীয়তে কথাটো হ'ল আপোনাৰ শিৱসাগৰৰ বিধায়কে ফেচবুকত দিলে #CM, তাৰ বিৰুদ্ধে ব্যৱস্থা কৰিব লাগে। এতিয়া কথাটো হ'ল এই দল সংগঠনে যেতিয়া মুছলমানৰ বিৰুদ্ধে, মিয়াসকলৰ বিৰুদ্ধে অন্যায় অবিচাৰ কৰে, পিঠি ফালি দিয়া হয়, গালি গালাজ পাৰে, গোৱাল গালি দিয়ে সদায়, সিহঁতৰ বিৰুদ্ধে কিন্তু এৰেষ্ট কৰাৰ কাৰণে কিয় নকয়? এতিয়া এইজন ব্যক্তিয়ে ধুবুৰী, গোৱালপাৰা, বৰপেটা, বঙাইগাঁৱত আহি লেকচাৰ মাৰি থাকে মিয়াৰ সন্মুখত আহি। সেয়েহে মই ক'ব বিচাৰিম মুছলমান এতিয়া সজাগ হ'ব লাগিব। তুমি আৰু আমি যদি সজাগ নহওঁ, এনেই আপোনাৰ লুডু খেলাৰ ফৰৰ গুটিৰ নিচিনা ইউজ কৰি থাকিব, বলৰ নিচিনা। সেয়েহে আমি সজাগ সচেতন হ'ব লাগিব। মুছলমানৰ বিৰুদ্ধে কিবা হ'লে একো নকয়, কিন্তু মুছলমানে কিবা ক'লেই, আইন ভংগ নকৰাকৈ যদি কিবা কয় তাক এৰেষ্ট কৰিব লাগে। সেয়েহে আমি ৰাজনৈতিক হিচাপে পৰিপক্ক হ'ব লাগিব। প্ৰায় 80 বছৰ হৈ গৈছে, নিজৰ ভৰিত নিজে থিয় হ'ব লাগিব। বেলেগৰ পৰা আশা কৰি থাকিলে লাভ নাই। ব্যুৰ' ৰিপৰ্ট, অসম লাইভ 24।